আসলে হয় মই সেইদিনা উচ্চ স্বৰত কথা কৈছিলো, কিন্তু তাকে যদি মই নিম্ন স্বৰত কলোহেঁতেন সেই কথাকেইটা ৰাইজে বেয়া নাপালেহেঁতেন চাগে। কিন্তু কি কাৰণত মোৰ ইমান খং উঠিল নো? এনে বিনা কাৰণতো খং উঠিব নোৱাৰে। আৰু সকলোৱে ভাবিছে কুমাৰ ভৱেশ্বৰ নাযাবা নাযাবা গীতটো গাবলৈ অনুৰোধ কৰাৰ কাৰণে। আচলতে সেইটো এটা কথাহে, নাযাবা নাযাবা কথাটোক লৈ। কিন্তু আচলতে মোৰ মঞ্চ উঠাৰ সময়ৰ পৰা চিঞৰি চিঞৰি মোক ব্যক্তিব্যস্ত কৰি তুলিছিলে। ঐ এইটো গা, ঐ সেইটো গা, মানে ঐ তই এইটো গা, মানে সৰু সৰু ল'ৰা ছোৱালীটো। এটা সময়ত মোৰ খং উঠি মই উচ্চ স্বৰত কথা কলো। তাৰ কাৰণে মই অসমবাসীৰ ওচৰত মই বেয়া নাপাবৰ কাৰণে নিবেদন কৰিলো, বেয়া নাপাব। কিয়নো মই কিন্তু কথাখিনি কওঁতে ৰাইজক কৈছিলো, ৰাইজ আপোনালোকক লৈ মোৰ এই খং নহয়, মোৰ এই খং দেখি আপোনালোকে বেয়া নাপাব দেই। আৰু আয়োজকসকলকো কৈছিলো যে আপোনালোকক লৈও মোৰ কোনো খং নাই, আপোনালোকে বেয়া নাপাব। তেওঁলোক দৌৰি গৈ মোৰ ওচৰলৈ গৈ ক'লে কৃষ্ণদা আপুনিও বেয়া নাপাব। মই এইবিলাক কথাত বেয়া পোৱা নাই, মই ধৰিও নাথাকো, সময়ৰ কথা সময়তে এৰি দিলো। এটা অভিযোগ তুলিছে যে মই গাড়ীতে গৈ বহিলো, গাড়ীৰ পৰাই নামি গুচি আহিলো। আচলতে মোক 10 বজাত অনুষ্ঠান দিম বুলি কৈছিলে তেখেতসকলে। মই 9 বজাত গৈ পালোগে, 9 বজাৰ পৰা 10-5 মিনিট ইফাল সিফাল। তাৰপিছত তেওঁলোকে মোক কিন্তু আহকচোন এই মানুহ ঘৰতে আপুনি বহিবলৈ ঠিক কৰিছো, বা আহকচোন আমাৰ এইটো কাৰ্যালয় আছে ইয়াতে বহক, মোক কিন্তু তেনেকৈ মাতা নাই, কিন্তু মোক মাত দিছে। মই এই কথাটো ধৰাও নাই, কিন্তু তেওঁলোকে কোৱাৰ কাৰণে প্ৰসংগক্ৰমে কৈছো। মই তাৰপিছত গাড়ীতে বহি নাথাকি মই ক'ত থাকিম বাৰু? মঞ্চমান নামাৰ পিছতো মই ক'ত বহিম বাৰু? মই গাড়ীখনতে বহিব লাগিব। আৰু ৰাতি পুৱালৈকে তেওঁলোকে মোৰ লগত বিহু নাচিছে, ফূৰ্তি কৰিছে। বিহুৰ যিখিনি ল'ৰাই ছোৱালীয়ে কষ্ট কৰি আছো, আমি এটা ধুনীয়াকে বিহুৰ প্ৰীতিভোজ খাম, তাৰ কাৰণে আপুনি আমাক কিবা এটা দি যাওক। মই তেতিয়া তেওঁলোকক কথা মন ৰাখি পেলাই মই ক'লো, ঠিক আছে বাৰু 5,000 নিদো, মই যিহেতু সীমিত পইচাত প্ৰগ্ৰেমটো কৰিছো, মই তোমালোকৰ কাৰণে মই টকা 2,000 প্ৰীতিভোজৰ নামত দি গৈছো। তেওঁলোকে খুব ধন্যবাদ জনাই পইচাটো গ্ৰহণ কৰিছে। তাৰ পাছত তেওঁলোকে প্ৰেছ মিট দিছে। মই সেইটো কথা আচৰিত হৈ উঠিছো, কিয়নো যদি মোক বেয়া পালেহেঁতেন তেওঁলোকে মোৰ লগত ইমান নাচি বাগি ৰাতিপুৱাই নিদিলেহেঁতেন। ইমান ফূৰ্তি কৰাৰ পাছত কাৰ প্ৰৰোচনাত পৰি তেওঁলোকে এনেকুৱা কৰিছে মই একেবাৰে নাজানো।